নমস্কাৰ, তোমালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাৰু ধৰ ভাই কবিতাটো পাঠ কৰিম, লগতে অৰ্থসমূহো বুজাই যাম। ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধৰ ঝাৰু ধৰ ভাই কবিতাটোত কবিজনাৰ স্বদেশ প্ৰেমৰ ভাৱ সুন্দৰকৈ প্ৰকাশিত হৈছে। তেওঁ কবিতাটোৰ মাজেৰে আমাৰ ভাৰতীয় লোকৰ ওপৰত ইংৰাজৰ শাসন, অধীনত্ব, অমানৱীয় অত্যাচাৰ সহ্য কৰি নাথাকি ভাৰতীয় লোকৰ মাজত থকা যি ভেদাভেদ, সেই ভেদাভেদ দূৰ কৰি সকলো একত্ৰিত হৈ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। ধৰ ঝাৰু ধৰ ভাই, আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল ছাই। তোমালোকে জানানে বাৰু, ১৭৭৩ চনৰ পৰা ১৮৫৮ চনলৈ আমাৰ ভাৰতত কোম্পানী শাসন চলিছিল, যাক ইষ্ট ইণ্ডিয়া কোম্পানী বুলি কোৱা হৈছিল। আৰু ১৮৫৮ চনৰ পৰা আমাৰ দেশে স্বাধীনতা লাভ নকৰালৈকে ১৯৪৭ চনলৈকে ইংৰাজৰ অৰ্থাৎ ৰাণীৰ পোনপটীয়া শাসনলৈ আহিছিল। আৰু তেওঁলোকে ভাৰতবাসীৰ ওপৰত নানা ধৰণে কৃষি, বাণিজ্য, ব্যৱসায়ী সকলো দিশতে কৰ আৰোপ কৰি আমাৰ দেশ আৰু দেশৰ লোকসকলক ভিকহু কৰি পেলাইছিল। আৰু সেয়ে চৌধুৰীদেৱৰ মানসপটত জাতিটোৰ অন্ধকাৰৰ ছবি স্পষ্টকৈ জিলিকি উঠিছিল। তেওঁ সকলোকে কৈছে যে এতিয়া আৰু চাই থাকিবৰ সময় নাই, বহুত চালোঁ। প্ৰথমে ইংৰাজে ভাৰতত বহুতো উন্নয়নমূলক আৰু বহুখিনি সংস্কাৰমূলক কাম কৰিছিল। যেনে ব্ৰিটিছৰ দিনতেই সতীদাহ প্ৰথাটো বন্ধ হৈছিলে। আগতে আমাৰ মানুহবোৰৰ মাজত এই প্ৰথাটো আছিল। পতিৰ মৃত্যুৰ পিছত পত্নীগৰাকীয়েও সেই পুতিৰ চিতাৰ জুইত জপিয়াব লাগিছিল। সেই প্ৰথাটো বন্ধ কৰে। ভাৰতত ৰেল সেৱা মুকলি কৰে, ডাকঘৰ ব্যৱস্থা আনে, বিভিন্ন ঠাইত বিভিন্ন কলেজ স্থাপন কৰে। কিন্তু লাহে লাহে তেওঁলোকৰ মনোভাৱ সলনি হৈছিল। তেওঁলোকে সম্পূৰ্ণ শাসনৰ সুবিধা লৈ আছিল আৰু ভাৰতীয়সকলক নিজ অধীন কৰি ৰাখিছিল। কবিয়ে কৈছে, চাই থাকোঁতে থাকোঁতে পৰাধীনতাৰ জালহে আমাৰ ওপৰত পৰিল। সেয়ে এতিয়া আৰু চাই থকাৰ সময় নাই, এতিয়া ঝাৰু ধৰাৰহে সময়। সাতাম পুৰুষৰ আহা, সোণৰ চোতাল ঘৰ, কত যুগৰ ভুহুৰ পৰি আছে যে পোত খাই। আমাৰ পূৰ্বপুৰুষৰ অৰ্থাৎ প্ৰাচীন সময়ত আমাৰ দেশ আজিৰ দৰে নাছিল। আমাৰ দেশ আছিল সোণৰ, সকলো দিশৰ পৰা উন্নত, যিয়ে বহুতো বিদেশী লোকক হাত বাউলি দি মাতি আছিল। কিন্তু দিন বাগৰি যোৱাৰ লগতে ব্ৰিটিছে কৰা শোষণৰ ফলত সেই সোণৰ যেন ভূমিত মলি মামৰে পোত খাই পৰিল। কৰিলিতো ইমান দিনে পৰ গোলামী হীনে ঘিনে, পূজা দিলি পৰ চৰণত, জীৱন ঢালি ধাৰে ঋণে। তোমালোকে জানানে, ইংৰাজসকলে নিজৰ নামৰ আগত লৰ্ড লিখিছিল, কাৰণ তেওঁলোকে নিজকে ভগৱান জ্ঞান কৰিছিল। আৰু সেই ইংৰাজক ভগৱান বুলি জ্ঞান কৰি ভাৰতীয় লোকে তেওঁলোকৰ চৰণত পৰিছিল, তেওঁলোকক পূজা কৰিছিল আৰু লাজ অপমান সহ্য কৰিও তেওঁলোকৰ গোলামী কৰিছিল। আৰু ভাৰতীয়সকলৰ জীৱন ধাৰে ঋণে ভৰি পৰিছিল। হ'ল এৱে তোৰ সময় হবৰ, জাতিৰ ঝাৰুদাৰ যে ভাই, হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণীৰ স্বাৰ্থ ভেমৰ, কত যে কি মলি মামৰ ভৰি, জাতিৰ জীৱন যায়। কিন্তু বহুত হ'ল, এতিয়া আৰু চাই থকাৰ সময় নাই, নিজ জাতিটোৰ ৰক্ষাৰ্থে প্ৰত্যেকজন লোক ঝাৰুদাৰ হবৰ হ'ল। আৰু আমাৰ ভাৰতীয়সকলৰ এটা সমস্যা আছিল যে তেওঁলোক একত্ৰিত হোৱা নাছিল। যিহেতু ব্ৰিটিছৰো ভয় আছিল। সিমানেই নহয়, কবিয়ে কৈছে যে আমাৰ নিজৰ মাজতেই ইজনে সিজনৰ প্ৰতি হিংসা, ভেদাভেদ, মিলা প্ৰীতি নাই। আৰু দেশ তোক মাৰি হ'লেও মই খাম, তেনেকুৱা ধৰণৰ মনোভাৱ। এজনৰ আনজনৰ প্ৰতি ঘৃণাৰ ভাৱ, উচ্চ নীচৰ বিচাৰ, সেই তেনেকুৱাবোৰ মলি মামৰে আমাৰ দেশ ভৰি আছে, যাৰ বাবে জাতিটো অন্ধকাৰলৈ নামি গৈছে। ধৰ ঝাৰু ধৰ ভাই, বীৰ বেশেৰে ধৰ ঝাৰু ধৰ, জাতিৰ জীৱন কৰ মনোহৰ, সাৰি পুচি চুকে কোণে যত যি আছে জাহি জাবৰ। আৰু জাতিটোৰ জীৱন সুন্দৰ কৰি তুলিবলৈ বীৰ বেশেৰে ঝাৰু ধৰিব লাগিব, যাতে সন্মুখত প্ৰত্যাহ্বান দেখিলেও পিছ হুহুকি আহিবলগীয়া নহয়, তাৰ সৈতে মোকাবিলা কৰিব পাৰোঁ।
আৰু আমাৰ দেশৰ চুকে কোণে এজনৰ আনজনৰ প্ৰতি থকা হিংসা, ঘৃণা ঘৃণীৰ ভাৱ ইত্যাদি জাহি জাবৰ ঝাৰুৰে সাৰি চিকুণ কৰিব লাগিব। নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। আৰু যদি আমি একো নকৰোঁ, তেতিয়া ব্ৰিটিছৰেই অধীন হৈ থাকিব লাগিব। আমাৰ তাৰ বাহিৰে আন একো পৰিচয় নাথাকিব। সেয়ে বিশ্ব দৰবাৰত নিজ দেশ তথা জাতিটোক উচ্চ আসন দিবৰ বাবে, আমাৰ দেশক বিশ্ব দৰবাৰত চিনাকি কৰাবৰ বাবে আমি জাতিৰ বাবে ঝাৰুদাৰ হ'বলৈ কবিয়ে বাৰে বাৰে আহ্বান জনাইছে।